বছৰে 18 বছৰে কাম কৰি থাকোঁতে যে নিস্বাৰ্থভাৱে মানুহৰ কাৰণে কাম কৰি গ'ল, নিস্বাৰ্থভাৱে যে পইচা দি গ'ল, তেওঁ যে নিজৰ সপোনৰ ঘৰখনকো সজাব নোৱাৰিলে তেওঁ ইমান বছৰে, এই বস্তুখিনি তাৰমানে এতিয়া হেৰিৰ ওপৰত মানে বজাৰটো কৰিব নালাগে, গৰিমা বৌৰ ওপৰত বজাৰটো কৰিব নালাগে। গৰিমা বৌৱে তেওঁৰ ঘৰখন যাতে সুকলমে ভালকৈ যাতে চলাই নিব পাৰে আহিবলগীয়া সময়খিনি, তাৰ কাৰণে মোৰ ফালৰ পৰা আৰু আমাৰ মানে সকলো আৰ্টিষ্টৰ ফালৰ পৰা এটা অসম চৰকাৰলৈ ৰিকুৱেষ্ট যে আপোনালোকে এনেকুৱা এটা ব্যৱস্থা কৰক, কি কৰে আমি নাজানো, ইমান ডিটেইলছত আমি নাজানো, কিন্তু এনেকুৱা কৰক যাতে গৰিমা বৌহঁতৰ কোনো প্ৰব্লেম নহয় যাতে। যি হাত তুলি বগীদায়ে জুবিনদায়ে আমাৰ অসমবাসীক আজি ইমান বছৰে দি আহিলে, তেওঁৰ মানে পৰিয়ালটোক মানে সহায় কৰাৰ ক্ষেত্ৰত অকণো যাতে কৃপণালী নহওক, মানে দিল খুলি দিব লাগে তাৰমানে, কাৰণ এই পৰিয়ালটোৱে ডিজাৰ্ভ কৰে আৰু ইয়াত কষ্ট হ'ব নালাগে, কাৰণ এই 13 দিনলৈকে মানুহ থাকিব, মিডিয়া থাকিব, ধেৰ মানুহ থাকিব, তাৰপিছত লাহে লাহে মানুহবোৰ আঁতৰি যাব, চব নিজৰ নিজৰ কামত ব্যস্ত হৈ যাব, তেতিয়া এই মানুহবোৰৰ কি হ'ব তাৰমানে। গতিকে সেইটোৰ কাৰণে যাতে কিবা এটা হ'লে ব্যৱস্থা লয়, কাৰণ ফেন্সবোৰে একো কৰিব নোৱাৰে, ফেন্সবোৰে মৰমহে কৰিব পাৰিব, কিন্তু ফাইনেন্সিয়েল যিটো সহায়, সেই সহায়টো কিন্তু মানে কৰিবলৈ কাৰণে এটা ষ্টেপ আমি সকলোৱে মিলি ল'ব লাগিব আৰু চৰকাৰেও ল'ব লাগিব, তাৰ কাৰণে মোৰ ফালৰ পৰা অসম চৰকাৰক আৰু